গ্ৰীষ্মকাল অহাৰ লগে লগে বজাৰত ভৰি পৰে ধুনীয়া ধুনীয়া গ্ৰীষ্মকালীন ফল-মূলেৰে, নহয়নে? গ্ৰীষ্মকালীন ফলৰ ভিতৰত অন্যতম ফল হৈছে লিচু। লিচু এনেকুৱা এটা ফল যিটো সকলো বয়সৰ লোকে খাই ভাল পায়, কিয়নো এই ফল কেৱল সোৱাদযুক্তই নহয়, বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানেৰেও সমৃদ্ধ। যিহেতু লিচুৰ সোৱাদ মিঠা, সেয়েহে ইয়াক আইচক্ৰীম, চৰ্বতকে ধৰি বহু প্ৰকাৰে ব্যৱহাৰ কৰা হয়। লিচু স্বাস্থ্যৰ পক্ষে বহু উপকাৰী। গতিকে জানো আহকচোন আজি আমি এই ভিডিঅ'টিত লিচুৰ গাত কিনো, লিচুৰ ভিতৰত কি এনে উপকাৰী গুণ লুকাই আছে আমাৰ শৰীৰৰ কাৰণে ৰোগ প্ৰতিৰোধ কৰিব পৰা, তাকে জানো। তাৰো আগতে যদি আপুনি চেনেলটি নতুন, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি থব, কাৰণ এনেকুৱা দৰকাৰী ভিডিঅ'বোৰে লৈ মই আপোনালোকৰ মাজলৈ আহি থাকো এই চেনেলটিত। বেল আইকন টিপি থলে এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ দিয়াৰ লগে লগে নটিফিকেশ্যন পাব আৰু লগতে আপুনি চাব মই অসমৰ যিমানখিনি বন দৰৱ আছে তাৰে যিমান পাৰো সাধ্য অনুসাৰে আপোনালোকক বন দৰৱসমূহ চিনাকি কৰি দিওঁ। ইয়াৰ পৰিমাণ ঔষধ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি জনাওঁ, লগতে ফটো বা ভিডিঅ'ৰ সহায়ত ঔষধি জোপানো কেনেকুৱা নামৰ সহ আপোনালোকৰ লগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰোঁ। আমাৰ অসমখন যিহেতু বন দৰৱতে চহকী, গতিকে ভিডিঅ'খিনি পাবলৈ আপুনি বেল আইকনটো টিপি থব। এইখিনি জানি ল'লে আপোনাৰ জীৱনত আহিবলগীয়া বহুতখিনি সৰু সুৰা বেমাৰ আপুনি ঘৰতে ঠিক কৰিব পাৰিব ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ। আৰু যদি এই ভিডিঅ'টি আপোনাৰ অকণমান হ'লেও ভাল লাগে, উপকাৰ হোৱা যেন লাগে, তেতিয়াহ'লে আপুনি আৰু বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব, লগতে চেনেলটিও শ্বেয়াৰ কৰিব। এতিয়া আহক ভিডিঅ'টিৰ মাজলৈ যাওঁ। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। লিচুৰ উপকাৰী গুণসমূহৰ ভিতৰত 1 নম্বৰতে হৈছে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। লিচুত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে খাদ্য হজম কৰা যথেষ্ট সহায় কৰে। লিচুক আহাৰৰ ভাল উৎস বুলি গণ্য কৰা হয়। আঁহ অৰ্থাৎ ফাইবাৰ। এই কাৰণে লিচুৱে পেটৰ লগত জড়িত সমস্যাবোৰ আঁতৰাই ৰখাত আৰু কোষ্ঠকাঠিন্যতাৰ পৰা সকাহ দিয়াত সহায় কৰে। 2 নম্বৰতে ৰক্তচাপ নিয়ন্ত্ৰণ। ৰক্তচাপ এনেকুৱা এটা ৰোগ যাৰ সন্মুখীন হৈছে বৰ্তমান সময়ত বৃহৎ সংখ্যক লোক। যদিও লিচুত এনে বহু গুণ আছে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণৰ কাম কৰিব পাৰে। লিচুত ভাল পৰিমাণৰ পটেছিয়াম পোৱা যায়, যিয়ে ৰক্তচাপ সুস্থিৰ কৰি ৰখাত সহায় কৰে। 3 নম্বৰতে হৈছে ৰোগ প্ৰতিৰোধক। লিচুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেণ্ট আছে, যিয়ে আমাৰ শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাৰ কাম কৰে। লিচু এনেকুৱা এটা ফল যাক এন্টিঅক্সিডেণ্টৰ ভাল উৎস বুলি গণ্য কৰা হয়। আপুনি জানি আচৰিত হ'ব যে এই ফলটোৱে ডায়েবেটিছ আৰু এন্টিঅক্সিডেণ্টৰ ট্ৰেছ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাটো বহু পৰিমাণে সহায় কৰে। লিচুত প্ৰাকৃতিকভাৱেই ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে। সেয়েহে লিচু খালে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা শক্তিশালী হয় আৰু ৰোগ প্ৰতিৰোধৰ শক্তিও বৃদ্ধি পায়। ইয়াৰ উপৰি লিচু ভিটামিন চি ভৰপূৰ পৰিমাণে আছে। ভিটামিন চি যিহেতু ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ কাৰণে ব্যৱহাৰ কৰা হয়, এই লিচুত উপযুক্ত পৰিমাণে ভৰপূৰ মাত্ৰাত ভিটামিন চি থকাৰ কাৰণে লিচু খোৱাৰ ফলত আপোনাৰ ইমিউনিটি চিষ্টেম শক্তিশালী হয় আৰু আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰি ৰখাত যথেষ্ট সহায় কৰে। ছাল আৰু চুলিৰ কাৰণে লিচু বৰ উপকাৰী। লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন ই আছে, যাৰ ফলত আমাৰ ছালখন সুন্দৰ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে আৰু ছালখন সুস্থও কৰি ৰাখে। লিচুত যিহেতু ভিটামিন ই আছে, সেইকাৰণে লিচু যদি আপুনি এই গৰমৰ দিনত নিয়মিত ৰূপে কম পৰিমাণে হ'লেও খাই থাকে, তেতিয়াহ'লে ৰ'দত পুৰা ছাল বা আপোনাৰ শৰীৰত ৰ'দৰ পৰা হোৱা ছালৰ যিকোনো ৰোগ নিৰাময় হৈ থাকে। লিচুত তাম অৰ্থাৎ আইৰণ যথেষ্ট মাত্ৰাত আছে, যি চুলিৰ বৃদ্ধিত সহায় কৰে। যদি আপুনি লিচু খাই মাজে মাজে হওক বা নিয়মিত ৰূপেই হওক লিচুৰ চৰ্বত আদি খাই, বজাৰত পেকেট হিচাপে বা বটলত ভৰাই থোৱা লিচুৰ কথা ক'বলৈ যোৱা নাই, সেইখিনিত কেৱল সুগন্ধ হিচাপে লিচুৰ গোন্ধ দি চেনি বা বিভিন্ন ধৰণেৰে সেইখিনি বনোৱা হয়। পিয়ৰ লিচুৰ ৰস বুলি আপুনি ক'ব নোৱাৰে। সেয়েহে
লিচু কিনি আনি ঘৰতে আপুনি খোৱাটো খুব ভাল। নিজে তাৰ পৰা চৰ্বত ৰস উলিয়াই চৰ্বত বনাই খাওক। তেনেকৈ খোৱাটোতহে আপোনাৰ লাভ হ'ব। লিচু আপুনি পেষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে। যিকোনো পেষ্ট, মুখত যদি এতিয়া গৰম দিনত যিহেতু চন্দনৰ পেষ্ট আমাৰ মুখৰ কাৰণে খুব ভাল। চন্দনৰ লগত আমি যিহেতু গোলাপ জল মিহলাই মুখত লগাওঁ, আপুনি কি কৰিব পাৰে, গোলাপ জলৰ সলনি এই চন্দনৰ লগত লিচুৰ ৰস মিহলি কৰি পেষ্ট আকাৰত বনাই আপোনাৰ মুখত লগাবচোন। আপোনাৰ মুখত যদি ৰ'দেটো পুৰে, এতিয়া যদি আপুনি ৰ'দলৈ নোলায়ো, আমাৰ মুখখনত সূৰ্যৰ ৰশ্মি পৰি, অৰ্থাৎ আমি ছানস্ক্ৰীম ব্যৱহাৰ যিমানেই নকৰক কিয়, আমাৰ মুখখনত বিভিন্ন ধৰণেৰে ছানবৰ্ণ পৰে। মুখখন ক'লা পৰে, ক'লা দাগ পৰে, কিছুমানৰ বোন ওলায়, অৰ্থাৎ শালমইনা। গতিকে এনেকৈ যদি আপুনি সপ্তাহত 3 দিনো এই পেষ্ট মুখত লগায়, চাবচোন আপোনাৰ মুখৰ পৰা সেই দাগখিনি লাহে লাহে নাইকিয়া হৈ আপোনাৰ ছালখন উজ্জ্বল হৈ পৰিছে। লগতে আপোনাৰ ছালখন সুস্থ আৰু শক্তিশালী হৈ পৰে। লিচুত যিহেতু ভিটামিন ই আৰু ভিটামিন চি ভৰপূৰ মাত্ৰাত আছে, সেয়েহে এন্টি অক্সিডেণ্টটো, যাক আমি ৰোগ প্ৰতিৰোধক ক্ষমতা বুলি কওঁ, সেই ক্ষমতা লিচুত যথেষ্ট পৰিমাণে আছে। হাৰ্টৰ ৰোগীৰ কাৰণে এই ফল খুব ভাল। হাৰ্টৰ ৰোগীয়ে এই লিচুৰ ছিজনতে ভৰপূৰ মাত্ৰাত ইয়াৰ লাভ উঠাব লাগে। হাৰ্টৰ যিসকল ৰোগী আছে, তেওঁলোকে নিয়মিত ৰূপে যদি লিচুৰ চৰ্বত হওক, লিচুৰ ফল হওক খায়, তেনেহলে যথেষ্ট পৰিমাণে হাৰ্টটো শক্তিশালী কৰি তোলে। ডাঙৰ ডাঙৰ ৰোগ যেনে হাৰ্ট এটেক, কেঞ্চাৰ, এনেকুৱা ৰোগীও, হাৰ্টৰ যি সমস্যা আছে, হাৰ্টৰ বিষয়ে ক'লোৱেই, কেঞ্চাৰ ৰোগীও নিয়মিত ৰূপে যদি এই লিচু খাবলৈ লয়, তেতিয়াহ'লে তেওঁলোকে যথেষ্ট আৰাম পায়। লিচুত যিহেতু যথেষ্ট পৰিমাণে ফাইবাৰ আছে। আমি সকলোৱে জানো ফাইবাৰে আমাৰ শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে। যিসকলে শৰীৰৰ ওজন কমাব বিচাৰে, তেতিয়াহ'লে এই ছিজনতে লিচু খাবলৈ লওক। লিচুত ইমান বেছি পৰিমাণে ফাইবাৰ আছে যে ই আপোনাৰ শৰীৰৰ অলাগতিয়াল যিখিনি চৰ্বি, সেইখিনি গলাই আপোনাৰ শৰীৰৰ পৰা মেদ কমাবলৈ যথেষ্ট পৰিমাণে সহায় কৰে। লিচুৰ চৰ্বতো আপুনি ঘৰতে বনাই খাব পাৰে। বজাৰত পোৱা বটলৰ লিচু, আকৌ এবাৰ মই পুনৰ কৈছো, সেইখিনি কেতিয়াও খাবলৈ অভ্যাস নকৰিব। সেইখিনি কেৱল বেছি পৰিমাণে চেনি দি তাক বনোৱা হয়। পানী আৰু চেনিৰ মিশ্ৰণত কেৱল লিচুৰ সুগন্ধিহে দিয়া হয়। তাত লিচুৰ একো গুণাগুণেই আপোনালোকে নেপাব। সেইকাৰণে লিচু ফল ডাইৰেক্ট কিনি আনক, ঘৰতে লিচু এজোপা উঠাবলৈ লওক। এজোপা লিচুতে ইমান বেছি পৰিমাণে লিচু লাগে, খাই অন্ত কৰিব নোৱাৰি। গতিকে লিচু আপুনি ফল কিনি আনি হওক, গছৰ পৰা পাৰি হওক, ঘৰতে যিখিনি পিয়ৰ ফল, তাৰ পৰাহে আপুনি খালেও চৰ্বত খাব, নহলে ফল খাব। তেতিয়াহে ইয়াৰ যিখিনি গুণাগুণ, যিখিনি গুণ আছে, সেইখিনি আপোনাৰ শৰীৰে পাব। মই আশা কৰিছো ভিডিঅ'টি চাই আপোনাৰ নিশ্চয় উপকাৰ হোৱা যেন লাগিছে, নহয়নে? যদি লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।